নমস্কাৰ আজি আমি তিনিটা কথা আলোচনা কৰিম এই তিনিটা কথা যদি ব্যক্তি এজনে পালন নকৰে তেতিয়া হলে তেখেতৰ বহুত ডাঙৰ বিপদ হ'ব পাৰে বা ব্যক্তি এজনে মৃত্যুকো হাবতি ল'ব লগা হ'ব পাৰে গতিকে জানোৱা হওক এই তিনিটা কথা কি প্ৰথমটো হৈছে যে আমি গুৰুৰ ওচৰত অতি ঘনিষ্ঠ হ'ব নালাগে বা গুৰুৰ পৰা বহুত দূৰলৈ যাব নালাগে যেতিয়া আমি গুৰুৰ আধ্যাত্মিক গুৰু হ'ব পাৰে আমাৰ শিক্ষা গুৰু হ'ব পাৰে যেতিয়া আমি অধিক ঘনিষ্ঠ হওঁ তেতিয়া আমি গুৰুক সাধাৰণ মানুহ বুলি কিছুমানে ভাবি ল'ব পাৰে বা অধিক ঘনিষ্ঠ হ'লে গুৰুৰ ওচৰত আমাৰ অপৰাধ হোৱাৰ সম্ভাৱনা বেছি থাকে আৰু গুৰুৰ ওচৰত অপৰাধ হোৱাৰ লগে লগে ব্যক্তি এজনৰ জীৱন গোটেই নৰকগামী হ'ব পাৰে বা তেওঁৰ বহুত বিপদৰ সন্মুখীন হ'ব পাৰে তো আকৌ যদি আপুনি গুৰুৰ পৰা বহুত দূৰত আঁতৰি থাকে বহুত দূৰত থাকে তেতিয়াহ'লে আপোনাৰ জীৱনটো অন্ধকাৰময় হ'ব কোনটো ভাল কোনটো বেয়া আমি একো গম নাপাম বা আমি জীৱনত একো আগবাঢ়িব নোৱাৰিব পাৰোঁ সেইকাৰণে গুৰুৰ ওচৰত অত্যাধিক আমি ঘনিষ্ঠ হ'ব নালাগে বা আমি বহুত দূৰতো থাকিব নালাগে তো গুৰুৰ ওচৰত অতি সাৱধানেৰে আমি চলিব লাগে এটা খুব সুন্দৰ সম্বন্ধ ৰাখি গুৰুৰ লগত চলিব লাগে দ্বিতীয়টো হৈছে জুই আমি সকলোৱে জানো যেতিয়া জুইৰ ওচৰত আমি বেছি ওচৰলৈ যাম বা জুইৰ লগত আমি খেলা কৰিব ল'ম তেতিয়া সেই জুইয়ে আমাক পুৰি দাহ কৰিব পাৰে আৰু যদি জুইৰ পৰা আমি আঁতৰি থাকোঁ বহুত দূৰত থাকোঁ তেতিয়াহ'লে জুইত নাথাকিলেতো আমাৰ কোনো কামে নহ'ব যে আমি জুই বুলি কোৱাৰ লগে লগে আমাৰ খোৱাৰ পৰা আৰম্ভ কৰি তাপ অৰ্থাৎ জুই মানে তাপ আমি যদি তাপ নাপাওঁ তো তেতিয়াও আমাৰ বহুত বিপদ হ'ব পাৰে অৰ্থাৎ জুইৰ পৰা যদি আমি আঁতৰি থাকোঁ তেতিয়াও আমাৰ অপকাৰ হ'ব পাৰে আৰু জুই যদি বহুত ওচৰত আমি থাকোঁ তেতিয়াও আমি পুৰি যাব পাৰোঁ আমি শেষ হৈ যাব পাৰোঁ তৃতীয়টো হৈছে ৰজা যেতিয়া মানুহ এজনে ৰজাৰ লগত অধিক ঘনিষ্ঠ হয় তেতিয়া ৰজাৰ ওচৰত আমাৰ অপৰাধ হোৱাৰ প্ৰৱণতা বেছি থাকে ৰজাৰ ওচৰত আমি যদি এবাৰ অপৰাধ কৰোঁ বা ৰজা যদি আমাৰ পৰা যদি অতিষ্ঠ হয় আমাক যদি বেয়া পাবলৈ লয় তেতিয়াহ'লেও আমাৰ জীৱন নৰকগামী হ'ব পাৰে বা ব্যক্তি এজনে মৃত্যুদণ্ডও পাব পাৰে গতিকে ৰজাৰ লগত চলা ফুৰা কৰোঁতে খুবেই সাৱধান হ'ব লাগে আমি আমাৰ স্থিতিটো আমি জানি ল'ব লাগে যে আমি সেই পৰ্যায়ত আছোঁ আমি সমালোচনা কৰিব পৰা অৱস্থাত আছোঁ নে আমি নিজৰ কামটো সময়ত আমাৰ যি কাম আছে সেই সময়ৰ আমাৰ কামটো আমি কৰিলে হ'ল গতিকে নিজৰ স্থিতিটো চাই কিনে আমি ৰজাৰ লগত সদায় ডিল কৰিব লাগে আকৌ যদি আমি ৰজাৰ পৰা বহুত দূৰত থাকোঁ তেতিয়াহ'লেও আমাৰ সমস্যাত পৰিলে বা বিভিন্ন সা সুবিধাৰ পৰা আমি বঞ্চিত হ'ব পাৰোঁ তো সেইকাৰণে যেতিয়া আমি ৰজাৰ লগত আমি চলা ফুৰা কৰোঁ বা ৰজাৰ লগত কিবা সম্বন্ধ বজাই ৰাখোঁ অতি সাৱধানেৰে কৰিব লাগে এতিয়া গুৰুক যদি কিবা ক'ব লগা হয় তেতিয়া সেই ব্যক্তিজন গুৰুস্থানীয় হ'ব লাগিব তেতিয়াহে গুৰুক কিবা আঙুলিয়াব পাৰিব বা গুৰুক তেনেদৰে গুৰুক ক'ব পাৰিব গুৰু যদি ভুল হয় ঠিক তেনেদৰে জুইৰ লগত থাকিব পাৰিব এটা জুইৰ নিচিনা শক্তিয়েহে সেই জুইৰ লগত মানে থাকিব পাৰে আৰু ঠিক তেনেদৰে ৰজাক যেতিয়া কিবা সমালোচনা কৰিব লগা হয় বা ৰজাৰ বিষয়ে যদি ক'ব লগা হয় তেতিয়াহ'লে সেই ব্যক্তিজনো ৰজা সম হ'ব লাগে নহ'লে আমি সাধাৰণ মানুহ এজনে যদি ৰজাক আঙুলিয়াব যায় তেতিয়াহ'লে তেওঁ বহুত বিপদ হ'ব পাৰে গতিকে আমি প্ৰথমতে নিজৰ স্থিতিটো চাই আমি আগবাঢ়িলে তেতিয়া সেইটো বুদ্ধিয়কৰ কাম আৰু আমাৰ বিপদৰ পৰা আমি হাত সাৰিব পাৰোঁ গতিকে যি কথাটো বুজি পাইছে তেওঁ নিশ্চয় কথাটো ধৰিব পাৰিছে মই কি ক'ব বিচাৰিছোঁ গতিকে ভিডিঅ'টো আপুনি কেনেকুৱা পালে তলত নিশ্চয় কমেণ্ট কৰি জনাব আৰু সদায় আমি বুদ্ধিৰে কাম চলিলে আমি বিপদৰ পৰা হাত সাৰি থাকিব পাৰোঁ এইখিনিতে আপোনাক আৰু ক'ব বিচাৰোঁ যে আমাৰ 21 ডেজৰ অনলাইন য়োগা ছেশ্যন আকৌ আৰম্ভ হ'ব গতিকে আপুনি যদি ইচ্ছুক হয় নিয়মীয়া যোগাভ্যাস কৰিবৰ কাৰণে আপোনাৰ শৰীৰ আৰু মন সুস্থ ৰাখিবৰ কাৰণে তেতিয়াহ'লে www.yogamiracle.in তাতে গৈ কিনে জাষ্ট ৰেজিষ্টাৰ কৰিব লাগে আপুনি বিনামূলীয়াকৈ 21 দিন যোগ আপুনি প্ৰশিক্ষণ লাভ কৰিব পাৰিব গতিকে আপুনি যদি ইণ্টাৰেষ্টেড হয় এতিয়াই যাওক আৰু ৰেজিষ্টাৰ কৰক আৰু তলত কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিলে লগ পাম পিছৰ ভিডিঅ'ত তেতিয়ালৈ নমস্কাৰ